সম্পৰ্কৰ গুৰুত্ব বুজিব বিচাৰিলে প্ৰথমে যোগাযোগ বন্ধ কৰক। কিছুদিনৰ পিছত বুজিব পাৰিব আপুনি যে তেওঁৰ প্ৰিয়জন নে প্ৰয়োজন। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই অভিনয় কৰা হয়। সকলোতকৈ ডাঙৰ অভিনয়টো হ'ল সুখী নহ'লেও সুখী হোৱাৰ অভিনয় কৰা। যি আপোনাৰ ভাগ্যত থাকে তেওঁ আপোনাৰ হৃদয়ত স্থান নাপাবও পাৰে, আৰু যি আপোনাৰ হৃদয়ত থাকে তেওঁ খুব কমহে আপোনাৰ ভাগ্যত থাকে। সুখে মানুহৰ জীৱনৰ অহংকাৰৰ পৰীক্ষা লয় আৰু দুখে মানুহৰ জীৱনৰ ধৈৰ্যৰ পৰীক্ষা লয়। মানুহক সুখী কৰিবলৈ বহুত কঠিন যদিহে তেওঁৰ মনুষ্যত্ব নাথাকে। বহুত বেছি আশা আৰু বিশ্বাস আপুনি যিজন মানুহৰ ওপৰত কৰিব সেই মানুহজনেই আপোনাক এদিন ঠগিব। সলনি হৈ যোৱাটো সকলোৱেই দেখে, কিন্তু সলনি হোৱাৰ পিছৰ কাৰণটো কোনেও নেদেখে। দৰকাৰ হ'লে অকলে থাকক, কিন্তু মিছা হাঁহি, মিছা আশা, মিছা ভালপোৱা, মিছা বন্ধুত্ব এইবোৰৰ পৰা দূৰত থাকিবলৈ সদায় চেষ্টা কৰক। এজন সুন্দৰ মানুহে আপোনাক কেতিয়াও সুখী কৰিব নোৱাৰে, কিন্তু এটা সুন্দৰ মনে আপোনাক বহুত সুখী কৰি ৰাখিব। সেইকাৰণে সুন্দৰ মানুহক নহয়, সুন্দৰ মনক ভাল পাবলৈ শিকক। 3 ঠাইত কেতিয়াও লাজ নকৰিব। 1. খাবলৈ বহিলে। 2. ডাক্তৰৰ ওচৰত গ'লে। 3. আনৰ পৰা কিবা শিকিবলৈ গ'লে। চকু আৰু কপালৰ সম্পৰ্ক বৰ অদ্ভুত। চকুৱে যিটো ভাল লাগে কপালত সেইটো লিখা নাথাকে। আদৰ মৃত্যুক নহয়, জীৱনক কৰিব লাগে। প্ৰেমটো বহুতেই কৰে এই পৃথিৱীত, কিন্তু মূল্য প্ৰেমৰ নহয়, বিশ্বাসৰহে থাকে। যিদিনাৰ পৰা আপোনাৰ আপোনজনে আপোনাৰ ওপৰত খং অভিমান কৰিবলৈ বাদ দিব, সেইদিনাই বুজিব আপুনি তেওঁক হেৰুৱাই পেলাইছে। প্ৰেমে আমাৰ জীৱনটোক এটা নতুন ৰূপ দিয়ে। বিশ্বাস আৰু ভৰসাই আগুৱাই লৈ যায় আমাক, আৰু এই সৰু সৰু মৰম অভিমানবোৰে ভালপোৱাবোৰ আৰু অধিক মজবুত কৰি তোলে। কিন্তু যেতিয়া ইয়াৰ মাজত অৱহেলা আৰু বিশ্বাসঘাতকতা আহি পৰে, তেতিয়াই এই সীমাহীন ভালপোৱাবোৰ নষ্ট হৈ যায় আৰু সম্পৰ্কত ফাট মেলে। আপোন মানুহজন হৈ পৰে অচিনাকি, তথাপিও যেন সেই মানুহজনৰ প্ৰতি বা সেই মানুহগৰাকীৰ প্ৰতি অন্তৰত কিছু দুৰ্বলতা থাকি যায়। কাৰণ বিচ্ছেদ সম্পৰ্কৰহে হয়, প্ৰেম বা ভালপোৱাৰ নহয়। যদি কোনো এজন মানুহে আপোনাক একেটাই শিক্ষা অৰ্থাৎ কষ্ট বাৰে বাৰে দিছে, তেন্তে সেই ভুল তেওঁৰ নহয়, আপোনাৰ হয়। সেই ব্যক্তিক কেতিয়াও মিছা নক'ব যিয়ে আপোনাক বিশ্বাস কৰে, আৰু সেইজন ব্যক্তিক কেতিয়াও বিশ্বাস নকৰিব যিয়ে আপোনাক বাৰে বাৰে মিছা কয়। কিছুমান মানুহক এৰাটো আপোনাৰ বাবেও প্ৰয়োজনীয় হৈ পৰে। যদি আপুনি তেওঁক নেৰে, তেন্তে তেওঁ আপোনাৰ অস্তিত্বই নাইকিয়া কৰি পেলাব। সেইসকলৰ ভাল সময় নিশ্চয় আহে যিয়ে কাৰো বেয়া নিবিচাৰে। যুঁজাৰ শক্তি সকলোৰে থাকে, কিন্তু কাৰোবাৰ জিকাটো পচন্দৰ হয়, আন কাৰোবাৰ সম্বন্ধ। জীৱনত কিছুমান সপোন এনে থাকে যাক আমি বিচাৰিলেও পূৰাব নোৱাৰোঁ। সৰু সৰু কথাত আমি কান্দি দিওঁ, কাৰণ আমি মগজুৰে নহয়, অন্তৰৰ পৰা আনৰ বাবে চিন্তা কৰোঁ। যিয়ে ভিতৰি বেলেগ আৰু বাহিৰে বেলেগকৈ জীয়াব নাজানে, সেইসকলে অকলশৰীয়া অনুভৱ কৰে। যেতিয়া টোপনি নাহে, তেতিয়া বুজা যায় যে সম্পত্তি আৰু পইচাতকৈ শান্তি মূল্যৱান হয়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে,
লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।